যেহেতু চুতীয়া জনগোষ্ঠী এটা জনজাতীয় চৰিত্ৰৰে লিখিত এটা জাতি, যিটো জাতি অৰ্থনৈতিক, সামাজিক আৰু শৈক্ষিকভাৱে বহুদিন ধৰি পিছ পৰি আছে। এই জাতিটোক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে স্লোগান দিও। গতিকে আমি অসম তথা কেন্দ্ৰীয় যুৱ ছাত্ৰ পৰিষদে কা আইনখন যেতিয়া বলবৎ কৰিবলৈ উভয় সদনত যেতিয়া আনিছিলে চৰকাৰে, তেতিয়াৰ পৰা আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। তাৰ পূৰ্বেও সাব্যস্ত কৰিছোঁ। বৰ্তমান আমাৰ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। কিন্তু এটা কথা আমি লক্ষ্য কৰিছোঁ যে বিজেপি চৰকাৰখনে, কেন্দ্ৰীয় চৰকাৰখনে উচ্চতম ন্যায়ালয়ৰ যি গোচৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে কোনো সহযোগিতা আগবঢ়োৱা নাই। তাৰ বিপৰীতে কিন্তু তেওঁলোকে উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকা সময়ত তেওঁলোকে বুদ্ধিৰে নাগৰিকত্ব সংশোধনী আইনখন অসমত প্ৰযোজ্য কৰিব বিচাৰিছে। গতিকে এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি আমি লখিমপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অহা 7 তাৰিখে আমি ৰাইজৰ সহযোগত গণ অৱস্থান কাৰ্যসূচী ল'ম। তাৰ পৰৱৰ্তী সময়ত আমি আন্দোলন অধিক তীব্ৰতৰকৈ গঢ়ি তুলিম। বদ্ধপৰিকৰ হওক, আমি অসমীয়া জাতিৰ হকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতীতৰ পৰা মাত মাতি আহিছোঁ আৰু ভৱিষ্যতেও মাত মাতি যাম। অসমীয়া জাতি ধ্বংসকাৰী এই নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও অসমত গৃহীত হ'বলৈ নিদিওঁ। তাৰ বাবে দৰকাৰ হ'লে আমি প্ৰাণ দিবলৈ প্ৰস্তুত হৈ আছোঁ।
গণতান্ত্ৰিক সংগঠন আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম কিন্তু আমি যি দেখিছোঁ এই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসমৰ ৰাজ্যিক চৰকাৰখনে প্ৰতিবাদৰ ভাষাক তেওঁলোকে আজি প্ৰত্যুত্তৰ দিব বিচাৰিছে কিন্তু ইতিহাস সাক্ষী আছে প্ৰতিবাদী কণ্ঠ কেতিয়াও ৰোধ হ'ব নোৱাৰে আৰু প্ৰতিবাদ সদায় জয়ী হয় আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি এই ধৰ্ণাস্থলীৰ পৰা অসম তথা কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে চুতীয়া জনগোষ্ঠীক আজি দীৰ্ঘদিন ধৰি যি প্ৰতাৰণা কৰি আহিছে এই প্ৰতাৰণাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি চুতীয়া জনগোষ্ঠীৰ ৰাইজ একত্ৰিত হৈ ওলাই আহিছে আপোনালোকে নিশ্চয় মন কৰিছে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ৰাজপথলৈ আহিবলগীয়া হৈছে আমি দেখিছোঁ যে যোৱা নিৰ্বাচনবোৰত প্ৰত্যেকখন চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকে উল্লেখ কৰে যে 19 চনত কৰিলে 21 চনত তেওঁলোকে কৰিলে যে তেওঁলোকে আহি নৰেন্দ্ৰ মোদীয়ে নিজে আহি প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে সত্তালৈ অহাৰ পিছতেই আমাৰ 6 জনগোষ্ঠী অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব কিন্তু সেইটো ফুটুকাৰ ফেনত পৰিণত হ'ল তেওঁলোকৰ এই কাৰ্যকাল শেষ হ'ল আকৌ নতুন কাৰ্যকাললৈ আহিছে এই সময়ত হয়তো তেওঁলোকে পুনৰ আমাক টুক দিবলৈ আহিব যে জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু এইবাৰ আমি একত্ৰিত হৈ এটা কথা আমি সকীয়াই দিব বিচাৰিছোঁ যে এইবাৰ নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকে এই জনজাতিকৰণৰ ইছ্যুটো তেওঁলোকে উল্লেখ কৰিলে নহ'ব আমাক জনজাতিকৰণৰ মৰ্যাদাৰ ক্ষেত্ৰত অসম চৰকাৰে তৎকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অসমৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে যোৱাটো কাৰ্যকালত মন্ত্ৰী পৰিষদ সমিতিৰ নেতৃত্ব বহন কৰি তেওঁ প্ৰতিবেদন দিয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আজি 2টা বছৰ হৈ গ'ল এই সময়তো তেওঁলোকৰ চুতীয়া জনগোষ্ঠী তথা 6 জনগোষ্ঠীৰ কথা ভাবিবলৈ তেওঁলোকৰ সময় হোৱা নাই গতিকে আপোনালোকক যোগেদি আমি অসম চৰকাৰক তথা কেন্দ্ৰীয় চৰকাৰক এইটো সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে তৎকালেই যদি জনজাতিকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰে আগন্তুক সময়ছোৱাত তেওঁলোকে কিন্তু তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ইতিমধ্যে চুতীয়া জনগোষ্ঠীয়ে তাৰ বিৰুদ্ধে একত্ৰিত কৰিবৰ কাৰণে আমি গাঁৱে গাঁৱে গৈ ৰাইজক সজাগ কৰিছোঁ ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে গতিকে এই চৰকাৰখনে আগন্তুক সময়ত তীব্ৰ প্ৰত্যাহ্বানৰ চুতীয়া জনগোষ্ঠীৰ পৰা সন্মুখীন হ'ব